আজি বহু দিনৰ মূৰত মা আহিলে আমাৰ ঘৰত আৰু যোৱাকালি ৰাতিহে মা ক'লে মই অহাকালি যাই আছোঁ বুলি আৰু সেইকাৰণে ৰাতি আৰু মাংসৰ বজাৰ কৰিব সময় নাপালে ৰাতিপুৱাই অফিচলৈ ওলাই গ'ল তাৰপাছত মই ৰাতিপুৱা ছোৱালীক সংগীতৰ স্কুলত থৈ মাংস বজাৰ কৰিলোঁ বাকী শাক চব্জিৰ বজাৰখিনি যোৱাকালি কৰিলে মা যিহেতু ৰাতিহে ক'লে আহিম বুলি সেইকাৰণে মই আজি মাংসৰ বজাৰখিনি কৰি আনিলোঁ মা আহি পালে চাহ তাহ খালোঁ খাই লৈয়ে আমি কথা আৰম্ভ কৰি দিলোঁ কিমান যে কথা আছে মাৰ লগত পাতিবলৈ এদিনতেতো কেতিয়াও শেষ কৰিব নোৱাৰোঁ তথাপিও যিমান পাৰোঁ সিমান ক'বলৈ চেষ্টা কৰিম শেষ কৰিবলৈ চেষ্টা কৰিম মাক যে আমি কোনোমতে ঘূৰাই পালোঁ জানানে আপোনালোকেতো সেইবোৰ কথা নাজানেই গতিকে আপোনালোক সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যোৱাবাৰ বিহুত মই ঘৰলৈ গৈছিলোঁ এৰাতি থকাৰ পাছত নেক্সট দিনাখন ৰাতিপুৱা বোৱাৰীহঁত ভাইটিহঁত খাই লৈ অফিচলৈ ওলাই অহাৰ পাছত মই দেউতা আৰু খুৰাৰ ৰুমটো চাফা কৰি আছিলোঁ এনেকুৱা অৱস্থাতে মা কুৱাৰ পাৰলৈ গ'ল তাৰপাছত মা বহুত টাইম অহাই নাছিলে তাৰপিছত মা ক'ত গ'ল বিচাৰ কৰোঁতে মা তাতে কুৱাৰ পাৰতে বহি আছে এনেকুৱা ব্লিডিং হৈছিলে নহয় সেইদিনাখন মানে মোৰ মাথাই কাম নকৰা হৈ গৈছিলে তাৰপাছত কি হ'ল বুলি মা এনেকুৱা হ'ল বুলি মায়ে ক'লে আৰু হঠাৎ মানে ব্লিডিং হোৱা বুলি ক'লে তাৰপাছত মই ফাৰ্মাচীৰ পৰা এটা টেবলেট আনি মাক খোৱালোঁ ব্লিডিং বন্ধ হ'ল তেনেকৈয়ে দিনটো থাকিলোঁ মই ৰন্ধা বঢ়া কৰি খোৱা ধোৱা কৰিলোঁ সকলোকে মই আৰু ভাইটিহঁতক ফোন নকৰিলোঁ তাৰপাছত সন্ধিয়াকৈ সিহঁতে অফিচৰ পৰা ঘৰলৈ গ'ল যোৱাৰ পাছত ভাত পানী খাবলৈ দিলোঁ সিহঁতক খাই লৈ উঠি মাৰ এই কথাখিনি আলোচনা কৰিলোঁ মাৰ এনেকুৱা হ'ল তোমালোকে যোৱাৰ পাছতে তেনেকৈ আলোচনা কৰাৰ পাছত নেক্সট দিনাখন ৰাতিপুৱা আমি মাক হস্পিটেললৈ লৈ গ'লোঁ গাইনী স্পেচিয়েলিষ্ট ৰীতা বৰুৱা বাইদেউৰ ওচৰলৈ ৰেডিয়েশ্যন ব্লুৰ কাষত থকা আকাংক্ষা নাৰ্ছিং হোমখনলৈ লৈ গ'লোঁ তাতে মাৰ ছ'ন'গ্ৰাফি হ'ল ছ'ন'গ্ৰাফি কৰাতেও মাৰ এনেকুৱা ব্লিডিং হৈছিলে নহয় সেই কথা মই ভাবিবও নোৱাৰোঁ কল্পনা কৰিবও নোৱাৰোঁ মানে গোটেই নাৰ্ছিং হোমখনে মানে মাৰ তেজেৰে ৰঙালী হৈ গৈছিল তাৰপাছত ৰীতা বৰুৱা বাইদেৱে দৌৰা দৌৰি মাক হুইল চেয়াৰত বহুৱাই লৈ গৈ ছ'ন'গ্ৰাফি কৰি ভালকৈ পৰীক্ষা নিৰীক্ষা কৰি চালে তাৰপাছত ধৰা পালে যে মাৰ ইউটেৰাছ কেঞ্চাৰ হৈছে গতিকে ইমিডিয়েট ৰীতা বৰুৱা বাইদেৱে এটা ভাল ডক্তৰ দেখুৱাই দিলে বি বৰুৱা কেঞ্চাৰ হস্পিটেলত তাত লৈ গ'ল ভাইটিয়ে সেইদিনাখন আমি তাতে ৰাতি থাকিলোঁ তাৰপিছত নেক্সট দিনাখনে মাক ঘৰলৈ লৈ অহা হ'ল তাৰপাছত আৰু নেক্সট দিনাখন মাক কেঞ্চাৰ হস্পিটেললৈ লৈ গ'লোঁ লৈ যোৱাৰ পাছত তাতে মাক 3 মাহ ট্ৰিটমেণ্ট কৰিলে ঘৰৰ পৰা ইমান দূৰ অহা যোৱা কৰাটো সম্ভৱ নহয় গতিকে ভাইটিয়ে তাতে মাক এটা ৰুম ভাড়া কৰি দিলে মাৰ ৰুমত 3 মাহ থাকি ট্ৰিটমেণ্ট কৰিলে তাৰপাছত ভগৱানৰ ওচৰত বহুত প্ৰাৰ্থনা কৰিছোঁ আমাৰ জন্মদাত্ৰী মাকটো আমি কেতিয়াবাই হেৰুৱালোঁ গতিকে আৰু ছেকেণ্ড মাক আমি হেৰুৱাব খোজা নাই গতিকে ভগৱানৰ ওচৰত বহুত প্ৰাৰ্থনা কৰিলোঁ আমাৰ প্ৰাৰ্থনা ভগৱানে শুনিলে আমাক ঘূৰাই দিলে তাতে ট্ৰিটমেণ্ট কৰিলে 3 মাহ ট্ৰিটমেণ্ট কৰি তাৰপিছত মা সুস্থ হ'ল এতিয়া মা মাজে মাজে চেকআপত গৈ আছে কিন্তু মাৰ এতিয়া একো নাই সম্পূৰ্ণ সুস্থ খোৱা লোৱাও কৰিব পাৰে মা এতিয়া আৰু ডক্টৰে সকলো খাব কৈছে মাক গতিকে সেই অসুখ হোৱাৰ পাছত মা আমাৰ ঘৰলৈ আজি প্ৰথম আহিছে আৰু মোৰ ৰন্ধা বঢ়া হৈয়ে গ'ল এতিয়া মাক ভাত দিওঁ আমিও খাওঁ একেলগে খাই লৈ উঠি ঢেৰ কথা পাতিব লগা আছে এওঁ মাক আজি সন্ধিয়াকৈ থৈ আহিব আজি মা নাথাকে গতিকে আমি ভিডিঅ' কৰাত ইমান ব্যস্ত নহওঁ আমি খাই লৈ মাৰ লগত কথা পাতিম আৰু ভিডিঅ'টো আজি ইমানেই আছিলে ইমানতে সামৰিছোঁ বাই বাই